সকলোকে জয় হিন্দ। আশা কৰোঁ চবে ভালে আছে। জয় আই অসম। চ' যিহেতু HCMৰ ৰিটেন টেষ্ট বা টাইপিং টেষ্ট আহি আছে, চ' মই এটাই কথা ক'ব বিচাৰিছোঁ আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে কি ৰিটেন টেষ্ট চবেই পাছ কৰে, কিন্তু টাইপিঙত বহুত ল'ৰা ছোৱালী ফেল হয়। 2024 চনত মই টাইপিং পাছ কৰি কেনে বেচিক ট্ৰেইনিং CTC গোৱালিয়ৰত কৰি কেনে মই এতিয়া বৰ্তমান চাকৰি কৰি আছোঁ। চ' অসমৰ ল'ৰা ছোৱালী 2024 বহুত ল'ৰা ছোৱালী ফেল হৈছিলে টাইপিং টেষ্টত, আৰু ষ্টেনো একদম ষ্টেনো মানে নাছিলে, ষ্টেনো একজনো পাছ কৰিব পৰা নাছিলে। চ' আশা কৰিছোঁ এইবাৰ আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী বা আমাৰ অসমৰ ল'ৰা ছোৱালী চবেই পাছ কৰে। টাইপিংটো মেইন, টাইপিং প্ৰেক্টিছ কৰিব, আৰু মেইন হ'ল একুৰেচি। টাইপিং স্পীড হ'লেও নহ'ব, আপোনাৰ একুৰেচি মেইনটেইন কৰে। যিহেতু 35 ৱৰ্ড পাৰ মিনিট ইন ইংলিছত আৰু 30 ৱৰ্ড পাৰ মিনিট হিন্দীত টাইপিং টেষ্টটো হয়। চ' মোৰ টাইমত আছিলে কি এটা এছে ৰাইটিঙৰ মানে 5-6টা পেপাৰ দিছিলে, মানে পেপাৰৰ ছেট দিছিলে। এটা জাষ্ট A4 হেৰি নিচিনাই আৰু আপোনাৰ এছে ৰাইটিঙৰ নিচিনাই। তাতে মই টাইপ কৰিছিলোঁ, আৰু মোৰ টাইপিং স্পীডটো ইমান নাছিলে, কিন্তু মোৰ একুৰেচি মেইনটেইন হৈছে, যাৰ ফলত মই কোৱালিফাই কৰাত মানে সামৰ্থ্য হ'লোঁ। চ' গাইজ, যিহেতু এতিয়া মানে HCMৰ বহুকেইটা ভেকেঞ্চি ওলাইছে, চ' আপোনালোকে চেষ্টা কৰক। আৰু এই ভেকেঞ্চিটো 2 বছৰৰ মূৰত, বছৰে নোলায়, 2 বছৰ 3 বছৰ 4 বছৰৰ মূৰত ওলায়। চ' অসমৰ ল'ৰা ছোৱালী বহুত কম কোৱালিফাই হয় আৰু ৰিটেন টেষ্টত চবেই পাছ কৰে। চ' আশা কৰোঁ কি চবে টাইপিং টেষ্ট ভালকৈ প্ৰেক্টিছ কৰক আৰু একুৰেচি মেইনটেইন কৰাৰ চেষ্টা কৰক। চ' কিবা যদি প্ৰব্লেম আছে, কিবা যদি সুধিব বিচাৰে, মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় হিন্দ।